যে আপুনি A740 জেনেৰেশ্যন এই গাড়ীখন লওক, এই গাড়ীখন 3 বছৰ চলক আৰু 4 নম্বৰ বছৰ দেখিব আপোনাৰ চলত আৰু 3খন ট্ৰেক্টৰ আছে। সেইটো গ্যাৰান্টি আমাৰ সোণালিকা ট্ৰেক্টৰ কোম্পানী গ্যাৰান্টি আৰু আমাৰ এই প্ৰতিষ্ঠানটো অটো হাইটেক ডিস্ট্ৰিবিউটৰ লখিমপুৰ ব্ৰাঞ্চৰ এইটো প্ৰতিশ্ৰুতি। বহু বছৰ ধৰি চন পৰি থকা টান মাটিটো সহজে মাটি চহাব পাৰে এই ট্ৰেক্টৰখনে। একদম 10 বছৰ 20 বছৰ যদি হাল নামাৰা মাটি এটা থাকে, সেই মাটিটো একদম পুৰা হাৰ্ড হৈ থাকিব। তেতিয়াও আমাৰ এই ট্ৰেক্টৰে সেই মাটি ফালিব পৰা যিটো কেপাচিটি দম এই ট্ৰেক্টৰ আছে। কিন্তু বেলেগ অন্য ব্ৰেণ্ডত হাল নামাৰা মাটিত হাল মাৰিলে ট্ৰেক্টৰৰ ধোঁৱা ওলাই যায়। লখিমপুৰ অটো হাইটেক ডিস্ট্ৰিবিউটৰত উপলব্ধ এতিয়া কেইবাটাও মডেলৰ সোণালিকা ট্ৰেক্টৰ। অন্য ট্ৰেক্টৰৰ তুলনাত বহু শক্তিশালী এই সোণালিকা ট্ৰেক্টৰসমূহ। মডেল নম্বৰ DI35 RX, কিন্তু ইয়াৰ হৰ্চ পাৱাৰ আহিব 39 হৰ্চ পাৱাৰ। যিটো এয়াৰ ফিল্টাৰ দিছে, এয়াৰ ক্লিনাৰ, যিটো আপোনাৰ ট্ৰেক্টৰত সবচে ইম্পৰ্টেণ্ট বস্তু, সেইটো আপোনাৰ ড্ৰাই টাইপ দিছে। আপোনাক মই দেখাব বিচাৰিছোঁ, চাওক ড্ৰাই টাইপ এয়াৰ ক্লিনাৰ হয়। বনেট খুব শ্ল'লি লুক চাওক, নিজে ওপৰলৈ দাং খাই গৈছে। আমাৰ এতিয়া চাওক যিটো এয়াৰ ক্লিনাৰ বুলি কয়, যিটো ইঞ্জিনৰ কাৰণে সবচে ইম্পৰ্টেণ্ট বস্তু, বেলেগ ট্ৰেক্টৰত এতিয়াও আপোনাৰ অইল টাইপ এয়াৰ ক্লিনাৰ আছে। চাওক আমাৰ ইয়াত আছে আপোনাৰ এটা ফিল্টাৰ, দুটা ফিল্টাৰ। এই দুটা ফিল্টাৰৰ কাম হ'ল কি, যাতে শুদ্ধ এয়াৰটো ইঞ্জিনত যায়। ইঞ্জিনক লাগে একদম শুদ্ধ এয়াৰ, য'ত নেকি এয়াৰত অকণো বালি যাব নোৱাৰিব। তাৰ কাৰণে আমাৰ দুটা এয়াৰ ফিল্টাৰ আছে। এই দুইটা এয়াৰ ফিল্টাৰে যিমানেই বালি থকা জেগাত, যিমানেই ধূলি থকা এৰিয়াত কাম নকৰোঁ কিয়, এই দুইটা এয়াৰ ফিল্টাৰত গোটেই বালিখিনি ৰখি যাব। তাৰ পিছতহে আমাৰ ইঞ্জিনত যাব। কিন্তু অন্য ব্ৰেণ্ডত এতিয়ালৈকে আপোনাৰ অইল টাইপ এয়াৰ ক্লিনাৰ আছে, য'ত নেকি শুদ্ধ এয়াৰ যোৱাটো বহুত চান্সেছ কম থাকে। এইখন ট্ৰেক্টৰে হৰিজেণ্টেলি 1800 কেজি দাঙিব পাৰে। যিটো হাইড্ৰলিকৰ যিটো ক্ষমতা, যদি হাইড্ৰলিক ট্ৰেইলাৰত যদি 1800 কেজি থাকে, 1800 কেজি টাকালৈকে সি হাইড্ৰলিকে হৰিজেণ্টেলি টানিব পাৰিব। কিন্তু বেলেগ ব্ৰেণ্ডত 1800 কেজি নাথাকে। ইয়াৰ মাইলেজটো কাম বেছি কৰিব, মাইলেজ ভাল পাব। আজিকালি ধৰি লওক আপোনাৰ যিখিনি কাৰেণ্টৰ যিবিলাক খুঁটা পুতি আছে, আগতে সেইবিলাক আপোনাৰ মানুহে খুঁটাবিলাক মানে মাটিবিলাক খান্দিছিলে, কিন্তু আজিকালি ট্ৰেক্টৰে সেইবিলাক কাম কৰে। আৰু ট্ৰেক্টৰে সেই কামটো কৰিবৰ কাৰণে মানে কি গাঁত খান্দিবৰ কাৰণে আমাক এই GRPTOটো মষ্ট ইম্পৰ্টেণ্ট। আৰু এই GRPTO য'ত থাকিব তাতহে আপুনি সেই ইমপ্লিমেণ্টটো লগাব পাৰিব। সেই ইমপ্লিমেণ্টৰ নাম হ'ল পোষ্ট হোল ডিগাৰ, য'ত নেকি আমি মাটি খান্দিবলৈ খুব কম সময়ৰ ভিতৰতে মাটি খান্দিবলৈ আমি মানে কি খুঁটা পুতিব পাৰোঁ। কৃষকৰ সুবিধা হোৱাকৈ অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা সাজি উলিওৱা হৈছে সোণালিকাৰ এই ট্ৰেক্টৰসমূহ। ইয়াত আপুনি কাল্টিভেশ্যন মানে কি, যেতিয়া আপুনি খেতি কৰিব ন, খেতিত কৰিবৰ কাৰণে যিকেইটা ইমপ্লিমেণ্ট লগাব, সেই ইমপ্লিমেণ্টকেইটা ধৰি লওক জেনেৰেলি আক্ৰা হ'ব পাৰে। আক্ৰা বুলি কয় জেনেৰেলি, এইটো আপোনাৰ কাল্টিভেটৰ বুলি কয়। কাল্টিভেটৰ হওক, ডিছ হেৰো হওক, প্লাউ হওক, যিকেইটা নেকি মাটিখিনি তলৰ মাটিটো ওপৰলৈ কৰি দিয়ে, নে তলৰ ফালৰ মাটিটো ওপৰত কৰে, ওপৰৰ মাটিটো তলত পেলাই দিয়ে। তাৰ কাৰণে ট্ৰেক্টৰৰ জোৰ লাগিব, তাকত লাগিব, 3 নম্বৰতে স্পীড লাগিব। এই তিনিওটা বস্তু এইখন ট্ৰেক্টৰত আছে। সেইটো কাৰণে লিখি দিছে যে হাই স্পীড কাল্টিভেশ্যন। মাটিৰ যিটো কণ্ডিশ্যন থাকিব, সেই মাটিৰ কণ্ডিশ্যন লৈ পেলাই আপুনি টপলিং ইয়াত এটেচ কৰিব লাগিব। যদি আপুনি বোকা মাটিত যদি হাল মাৰিছে, তেনেহ'লে এই টপলিংটো একদম ওপৰৰ হলত ইউজ কৰিব লাগিব। আপুনি এই টপলিং বোকা মাটিত তলত ইউজ কৰিব নোৱাৰিব। যদি আপুনি সঠিক এই হলৰ যদি সঠিক কামকেইটা জানে, তেনেহ'লে আপোনাৰ ট্ৰেক্টৰে মাইলেজ ভাল দিব। আৰু এই কণ্ডিশ্যনটো, এই ছিষ্টেমটো কেৱল আমাৰ সোণালিকা ট্ৰেক্টৰে প্ৰভাইড কৰিছে। ফাৰ্ষ্ট ওপৰৰ হলটোত যদি আপুনি এই টপলিং ইউজ কৰি যদি ইমপ্লিমেণ্ট চলায়, তেনেহ'লে সেই মাটিটো একদম কোমল মাটি হ'ব লাগিব। আৰু 2 নম্বৰ ফুটাটো হ'ল তাতকৈ অকণমান টান মাটি, 3 নম্বৰ ফুটাটো হ'ল তাতকৈ আৰু অকণমান টান মাটি, আৰু 4 নম্বৰ ফুটাটো হ'ল য'ত নেকি আজিলৈকে 5 বছৰ হালেই মাৰা নাই, 10 বছৰ হালেই মাৰা নাই। তাত আপুনি কাল্টিভেটৰ ইউজ কৰিবলগীয়া হ'লে এই তলৰ এই টপলিংটো তলৰ ফুটাত লগাব লাগিব। 35ৰ পৰা 60 হৰ্চ পাৱাৰলৈকে বিভিন্ন মডেলৰ সোণালিকা ট্ৰেক্টৰ উপলব্ধ এই অটো হাইটেক ডিস্ট্ৰিবিউটৰত। 15টামান মডেল অসমত আমাৰ চলি আছে বৰ্তমান। 35ৰ পৰা সেইটো আপোনালোকৰ 60 HP লৈকে আমাৰ ইয়াত এভেইলেবিলিটি আছে। এতিয়া যিহেতু আমাৰ ট্ৰেক্টৰৰ ছিজন আহি আছে, মানে ক্ৰয় কৰাৰ যিটো ছিজন এতিয়া ষ্টাৰ্ট হ'ব আমাৰ, তো সেই উপলক্ষে আমি বিহুৰ কাৰণে স্পেচিয়েলি উপহাৰ, স্পেচিয়েলি অফাৰ, তো ফাইনেন্সৰ লগত লৈ আমি সেইখিনি তেখেতসকল মানে গ্ৰাহকসকলৰ কাৰণে আমি সেইটো কৰিবৰ কাৰণে উপলব্ধি কৰিছোঁ। ইয়াতে আমাৰ ফাইনেন্সৰ সুবিধা আছে বিভিন্ন আমাৰ HDFC বেংক আছে আমাৰ, আৰু লগত আছে আমাৰ চোলামণ্ডলম ফাইনেন্স আছে, L&T ফাইনেন্স আছে, আৰু HDB ফাইনেন্সিয়েল ছাৰ্ভিচেছ আছে।
শ্ৰীৰাম ফাইনেন্স আছে, চ' এক্সিছ বেংক আছে, তো বিভিন্ন ফাইনেন্স আছে, বিভিন্ন ফাইনেন্সৰ লগত গ্ৰাহকে সেইখিনি কৰি তেখেতসকলৰ মিনিমাম ডকুমেণ্টছত কম ডকুমেণ্টছত কম সুদত, তো আমি তেখেতসকলৰ লগত এটা নতুনকৈ বিহুৰ কাৰণে এটা স্পেচিয়েলি আমি গ্ৰাহকসকলৰ কাৰণে লৈ আহিছোঁ। আপুনিও যদি সোনালিকাৰ এই শক্তিশালী ট্ৰেক্টৰ ক্ৰয় কৰি অধিক উপাৰ্জন কৰিব বিচাৰে তেন্তে টাউন বাউণ্ডত থকা সোনালিকাৰ অটো হাইটেক ডিষ্ট্ৰিবিউটৰৰ সৈতে যোগাযোগ কৰক 7002492554 নম্বৰত। আমাৰ অটো হাইটেক ডিষ্ট্ৰিবিউটৰৰ তৰফৰ পৰা তথা সোণালিকা ট্ৰেক্টৰ কোম্পানীৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এবাৰ আহক আমাৰ 35ৰ পৰা 60 HP-লৈকে বিভিন্ন ট্ৰেক্টৰ আমাৰ ইয়াত আছে, তো আপোনালোকে এবাৰ আহি চাই লওক। চ' আমাৰ ইফালে ধলপুৰত ব্ৰাঞ্চ আছে, তো ধলপুৰৰ গ্ৰাহকসকলে ধলপুৰতো তেখেতসকলে সুবিধা একেখিনিয়ে সুবিধা পাব। বিহপুৰীয়াত ব্ৰাঞ্চ আছে, আমাৰ লখিমপুৰত হেড অফিচ আছে, ঢকুৱাখানাত ব্ৰাঞ্চ আছে, ধেমাজিত ব্ৰাঞ্চ আছে, চিলাপথাৰত ব্ৰাঞ্চ আছে, তো চিমেণ্ট চাপৰিত ব্ৰাঞ্চ আছে, আল্টিমেটলি জোনাইত ব্ৰাঞ্চ আছে। চ' হয়, চ' বিভিন্ন লোকেশ্যনৰ মানুহখিনিয়ে তেওঁলোকৰ তাত কৰ্তৃপক্ষ আছে আমাৰ, তেওঁলোকৰ তাতো কথা পাতিব পাৰিব আৰু ইয়াতো কথা পাতিব পাৰিব। গতিকে সেইখিনি সুবিধাৰ কাৰণে আপোনালোকক আমি অনুৰোধ জনাইছোঁ, এবাৰ আহক, এবাৰ চাই লওক। আমাৰ লখিমপুৰ ব্ৰাঞ্চৰ সোণালিকা ট্ৰেক্টৰৰ এড্ৰেছটো মই আপোনালোকক কৈ দিছোঁ। নৰ্থ লখিমপুৰ টাউন বানটো নিয়াৰ NRL পেট্ৰল পাম্প। ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।